हेलो एवरीवन गुड मर्निंग आरो एया मैं आज रातिपुवाई जाকৈ খলৈ লৈ মাছ মৰিবলৈ বুলি নহয় মাছ মৰা এক্টিং কৰিবলৈ বুলি জাকৈ খলৈ লৈ ওলালো আৰু গুৱাহাটী ইউনিভাৰ্চিটিলৈ বুলি যেহেতু তাতে ইউথ ফেষ্টিভেল আছে সো আমি হল বীৰজোৰা কন্যা মহাবিদ্যালয়ৰ পৰা যাবলৈ ওলাইছো আজি ৰাতিপুৱা আৰু হেয়া ছোৱালীখিনি গটেখিনি ৰেডি হৈ গল বাছত উঠি বহি এতিয়া যাবলৈ বুলি আৰু এয়া আহি আমি ব্ৰহ্মপুত্ৰ নদী পালো আৰু এনেকে আমি অকমান ইয়াৰ নজাৰাটো চালো আৰু সেইখন দেখিছেনে নতুনকে এখন দলং বনাই আছে আৰু তাৰে আধা কাম হৈছে আৰু আহি আমি ৰাজাপাৰা থুমালুকে ৰুটি খাবৰ কাৰণে আৰু ইয়াতে সবজিকন দেখাত যেনেকৈ নহক বহুত টেষ্টি আছিল আৰু এই কলৰ খোৱা হানে যেহেতু তেওঁলোকক দেৰিকে দিছে আৰু এনেকে খাই দাই আমি আহি গলো হেয়া ইউনিভাৰ্চিটি ভিতৰত আৰু মেইন গেটখন আপোনালোকক ভিডিঅ' কৰা নহল যেহেতু মানে গাড়ীত আহিছিল নহয় আৰু ইয়াতে দেখিছেনে পৰিৱেশটো ইমানে ধুনীয়া সেউজীয়া আৰু হেয়া লিখা আছে তাতে গুৱাহাটী ইউনিভাৰ্চিটি বুলি আৰু ইয়াত ইমান মানে কেনেকুৱা কম আৰু এইবাৰ মই প্ৰথম গৈছো তাতে বহুত ভাল লাগিছে আৰু পৰিৱেশখিনি দেখি এয়া সেইখন হল মেইন গেটখন ভিতৰত সোমোৱাৰ পিছত গাইস আমি আহি পালো গুৱাহাটী ইউনিভাৰ্চিটি কৃষ্ণচূড়া দেখালৈ আৰু আমি গাড়ীৰ পৰা নামি যিমানখিনি বস্তু আছে আমি হোষ্টেললৈ বুলি লৈ গৈ আছো যত আমি থাকিম এয়া দেখিছে নহয় কাম কৰি আছে কি আছে একবাৰ চাবে আই সিমান কষ্ট কৰিব দিছে হয়নে বাহ দে হ'ব দে কষ্ট কৰি আছে আপিলা এখন হল হোষ্টেল আৰু ইয়াতে আমি আছো ছোৱালী কেইজনী আহি পাই আমি গা পা ধুই এতিয়া যাবলৈ ওলাইছো খাবৰ কাৰণে যেহেতু ভোক লাগিছে দিনটো ভাত খোৱা হোৱা নাছিলে আৰু এয়া দেখিছে নহয় এজনীকে ওলাই আহি আছো মই গোটেই ছোৱালীখিনি আৰু এতিয়া এইখন হল হোষ্টেলখন আমি গৈ আছো এতিয়া তাতে খাবৰ কাৰণে হাই গাইজ আজি হল আমি গুৱাহাটী ইউনিভাৰ্চিটিত অহা ডে 2 আৰু আজিৰ পৰা আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আজিহে প্ৰথম দিন প্ৰগ্ৰামৰ আৰু আজি আমাৰ আছে ৰেলীৰ কাৰণে ৰেডি হৈ গলো আজি মই হম মাছমৰীয়া মানে মাছ মাৰিব যোৱা ছোৱালী মহিলা হ'ব আচলতে আৰু আমাৰ ছোৱালীখিনি ৰেডি হৈ আছে আপোনালোকক দেখাই আছো ৰবা এয়া আমাৰ ছোৱালীখিনিয়ে মুখত তেল সানি আছে নাৰিকলৰ যেহেতু আমি ৰং সানি ডাঠ মেকআপ কৰি আছে নেকি তেল লাগে আছে মেকআপ কৰিব না ভাল লাগছে স্প্ৰে মারলে অল্প গ্লো করে Oh my god গা ধুব লাগছে গা ধুব লাগছে নেকি सेम एके मेकअप पूरा ब्लास बोले हाईलाइट करे আছে पूरा আমাৰ ছোৱালীখিনি এতিয়া ৰেলীলে বুলি ৰেডি হৈ আছে আৰু আপোনালোকে এই বেকগ্ৰাউণ্ডটো একদম ইগনোৰ কৰি দিব দেই কাৰণ যেহেতু আমি জলদিকে যাব লগা হৈছে কালি আহি পাইছো কাপোৰ ধুই দিছে কোনোবা কি কৰিছে আপোনালোকে এইটো ইগনোৰ কৰি দিব বেকগ্ৰাউণ্ডবিলাক মানে কাপোৰ চাপোৰ যেনেকৈ আছে আৰু হাই গাইস ভয় খাব নালাগে মই ধুইতা আৰু ইফালে আমি ইলা কথা হৈ আছে তাত খান দেখাও তাত খান বেছি ভাল লাগছে
এয়া আমাৰ তাঁতশালখন দেখিছে নহয় বাঁহৰে বনাইছে ইমান ধুনীয়াকৈ ইয়াৰ সকলোখিনি বাঁহৰে হৈছে তাৰপিছত সূতা এনেকৈ মেৰিয়াই দিয়া হৈছে আৰু এইবোৰ দেখিছে নহয় গোটেই ৰেলী হ'ব আৰু আমি ষ্টেচু হৈ থাকিব লাগিব তাতে এয়া হ'ল দুটাকৈ গৰু আৰু এইবিলাক খেৰেৰে বনোৱা হৈছে আৰু গোটেইবোৰ আমি বঙাইগাঁৱৰ পৰা লৈ আহিছোঁ গোটেই বস্তু আৰু এয়া হ'ল আমাৰ কলেজৰ নামটো আৰু যিহেতু আমি যেতিয়া ৰেলীলৈ যাম তাৰ আগত এখন পোষ্টাৰ যাব নহয় সেয়া এইখন আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ মানে মোৰ বান্ধৱীজনীয়ে ভিডিঅ' কৰি দিছে যিহেতু মই গাত ৰং সানিছিলোঁ আৰু তাতে আমাৰ যিহেতু কম্পিটিশ্যন হয় গোটেই ছোৱালীখিনি আমি এনেকৈ থাকিব লাগিব ষ্টেচু হৈ আৰু আমাক দেখিবৰ কাৰণে আমাৰ বান্ধৱীবিলাকে থাকিব লাগিব চ' আমি ভিডিঅ' কৰিব নোৱাৰিম আপোনালোকক ইয়াতে এনেকৈ দেখুৱাই দিছোঁ আৰু আমাৰ এয়া দেখিছে নহয় আমাৰ হৈ গ'ল ৰেলী ফিনিছ হোৱাৰ পিছত আমি গোটেইখিনি ফটো উঠিলোঁ বৰ্তমান আমাৰ ৰেলী কৰি অহা হ'ল আৰু আমি আছিলোঁ 2 নম্বৰত আৰু আমাৰ মহাবিদ্যালয়খন ৰেলীবোৰ আছিলে এয়া আমাৰ বস্তু আৰু বাকীবোৰ এয়া আহি আছে আৰু বহুত জোকাই মানে ইমান কঁকালৰ বিষ ঠিক আছে আৰু বহুত জোকাই মুখৰ আগত আহি জোকাই ইনষ্টাগ্ৰাম খুজি আছে কি ক'ম আৰু বাবা তাতে ৰেলী প্ৰগ্ৰামত ইমানে জোকাই মানে অকল মাইনা 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 বহুত লাজ লাগি যায় আৰু ফাইনেলি এয়া আমাৰ শেষ হৈ গ'ল আৰু তাৰপিছত এতিয়া আমি এই গা ধুবৰ কাৰণে গৈ আছোঁ ৰুমলৈ মানে হোষ্টেলত য'ত আমাৰ থাকিবৰ কাৰণে দিছে এতিয়া যিহেতু আমাৰ ৰেলী শেষ হৈ গ'ল পুৰা বিন্দাছ গৈ আছোঁ এতিয়া ৰুমলৈ আমি গা ধুবৰ কাৰণে এনেকৈ যিহেতু বহুত দূৰত থাকিব দিছে আমাক ইয়াৰ পৰা বহুত জোকাই বাপৰে বহুত মানে মুখৰ আগত এনেকৈ আহি আহি জোকাই বাপৰে আমাৰ বাইদেউ